Good afternoon, students. Today I am going to discuss various kind of fundamental rights. All of you know that. What do you mean by fundamental rights? Fundamental rights are those rights which are develop our personality. Fundamental rights constitute the backbone of the nation. Moreover, democracy will be meaningless without fundamental rights. In part 3 of the Indian Constitution deal with the fundamental rights, Article 12 to 35. So, Article 12 to 35 and Part 3 is called Magna Carta of Indian Constitution. দেখিছে মৌলিক অধিকাৰ প্ৰত্যেক দেশৰ নাগৰিকক সংবিধানে মৌলিক অধিকাৰ দিছে এতিয়া আমাৰ ভাৰতবৰ্ষৰ নাগৰিকক মৌলিক অধিকাৰ দিছে সেই মৌলিক অধিকাৰসমূহ ৰাষ্ট্ৰৰ বেকবন বুলি কোৱা হয় মৌলিক অধিকাৰসমূহ সংবিধানৰ তৃতীয় অংশত সন্নিৱিষ্ট কৰা হৈছে অনুচ্ছেদ 12 to 35 পাৰ্ট 3 মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট কৰা হৈছে আৰ্টিকলছ 12 to 35 আৰু এই আৰ্টিকলছ 12 to 35 and part 3 is called Magna Carta of Indian Constitution. Magna Carta of Indian Constitution. Magna Carta কি কাৰণত কোৱা হয় কোনো সংবিধানত যদি জনসাধাৰণৰ ৰাইটছৰ বিষয়ে কোৱা হয় তেতিয়া তাক মেগনা কাৰ্টা বুলি কোৱা হয় সো মেগনা কাৰ্টা কয় আৰু পাৰ্ট 3 and articles 12 to 35 is called Magna Carta of Indian Constitution. Originally Indian Constitution has 7 fundamental rights but in 1978 44 Amendment Act right to property deleted from the fundamental rights. The right to 1978 or 44 Amendment Act অনুযায়ী সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা বাতিল কৰাইছে সো এট প্ৰেজেন্ট ইণ্ডিয়ান সিটিজেন এনজয় 6 categories of fundamental rights আৰু সেইখিনি আজি আমি ডিসকাশন কৰিম ফাৰ্স্টলি আমি ডিসকাশন কৰিম right to equality. Right to equality has been given first place in the Indian Constitution. Right to equality. Right to equality. Articles 14 to Articles 18. Right to equality সমতাৰ অধিকাৰ সংবিধানৰ প্ৰথম স্থান দিয়া হৈছে আৰু সমতাৰ অধিকাৰসমূহ আৰ্টিকল অনুচ্ছেদ 14 ৰ পৰা অনুচ্ছেদ 18 লৈকে আছে এটা আৰ্টিকলছ 14 ত কি আছে আমি প্ৰথমতে সেইখিনি ডিসকাশন কৰিম আৰ্টিকলছ 14 Articles 14 guarantees equality before law. Equality before law. Articles 14 এ কি কৈছে যে all are equal in the eye of law. কোনো ধৰণৰ ইণ্ডিয়া টেৰিটৰীৰ ভিতৰত থকা সকলোৱে কি কৰিছে আইনে সকলোকে সমভাৱে ৰক্ষণাবেক্ষণ দিব সমভাৱে প্ৰটেক্ট কৰিব all are equal in the eye of law and says that the state not deny any person equality before law
equality before law, or the equal protection of laws within the territory of India. Territory of India. Article 14 ki koise je equality before law and says that all the state shall not deny any person equality before law or the equal protection of law within the territory of India. যে সকলোকে আইনে সমভাৱে জ্ঞান কৰিব আৰু ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত থকা সকলোকে আইনে সমানে ৰক্ষণাবেক্ষণ দিব অৰ্থাৎ প্ৰটেক্ট কৰিব। এটা আৰ্টিকলছ আমাক 14 কৈছে। এটা আৰ্টিকলছ 15 কি কৈছে? Articles 15 no discrimination. No discrimination shall be made on the grounds of religion, caste, sex, race, or place of birth. Articles 15 কি কৈছে? No discrimination shall be made on the ground of caste, color, religion or sex or place of birth. যে কোনো ধৰণৰ ধৰ্ম বা কাষ্টক লৈ বা ৰিলিজনক লৈ বা প্লেচ অফ বাৰ্থক লৈ কোনো ধৰণৰ ভেদাভেদ কৰা নহ'ব। অৰ্থাৎ পাব্লিক প্লেচ, আমাৰ যিবিলাক পাব্লিক প্লেচ আছে, যে পাব্লিক পণ্ডবিলাক আছে, সেইবিলাক ৰোডছবিলাক আছে, সেইবিলাক সকলোৱে ইকুৱেলি ব্যৱহাৰ কৰিব পাৰিব। এতিয়া পাব্লিক এণ্টাৰটেইনমেণ্ট যদি যায় তেতিয়া কোনো হাই ক্লাছ বা ল' ক্লাছ বুলি কথা নাই, কোনো ডিছক্ৰিমিনেশ্যন নাথাকে, সকলোৱে কি কৰিব পাৰিব, তাতে যাব পাৰিব। নেক্সট আমি ৰোডবিলাক যে আমাৰ যিবিলাক ৰাস্তা আছে সেইবিলাক সকলোৱে ভালকৈ ইউজ কৰিব পাৰিব, তাতে কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন কৰা নহ'ব। তাৰপৰা পাব্লিক যিবিলাক পণ্ড আছে, ৰাজহুৱা যিবিলাক পুখুৰী আছে, সেইবিলাক সকলোৱে সমানভাৱে ব্যৱহাৰ কৰিব পাৰিব। চববিলাক দোকানবিলাক সমভাৱে ব্যৱহাৰ কৰিব পাৰিব, যাব পাৰিব। অৰ্থাৎ কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন কৰা নহয়, যে ৰিলিজনক লৈ, কাষ্টক লৈ, ছেক্সক লৈ, প্লেচ অফ বাৰ্থক লৈ কোনো ধৰণৰ এই ক্ষেত্ৰত ডিছক্ৰিমিনেশ্যন কৰা নহ'ব। আৰু সেইটো আমাক কোনে দিছে? আৰ্টিকলছ 16 দিছে। নেক্সট আৰ্টিকল 15 দিছে। এতিয়া আৰ্টিকল 16 কি দিছে আমাক? Article 16, there can be no discrimination there can be no discrimination in respect of recruitment to public offices on the ground of
on the ground of religion, caste, place, etc. It articles 6th there can be no discrimination in in respect of public recruitment, public offices on the ground of religion, caste, place, etc. যে যেতিয়া পাব্লিক অফিসত যেতিয়া নিযুক্তি দিয়া হ'ব তেতিয়া তাতে কোনো ধৰণৰ ডিসক্রিমিনেশন কৰা নহব তাতে রিলিজন লৈ বা কাষ্ট লৈ প্লেস অফ বাৰ্থক লৈ কোনো ধৰণৰ ডিসক্রিমিনেশন কৰা নহব অল আর ইকুৱেল এতিয়া আমি যদি কেতিয়াবা জবৰ এড ওলালে কি কৰে আমি সকলোৱে আমি তাতে কি কৰিব পাৰো এপ্লাই কৰিব পাৰো ইয়াতে কোনো ধৰণৰ ডিসক্রিমিনেশন নাথাকে যে এটো হাই ক্লাস বা লো ক্লাস বা রিলিজন লৈ বা প্লেসক লৈ বা কাষ্টৰ লৈ তাতে কোনো ধৰণৰ ডিসক্রিমিনেশন নাথাকে সকলোৱে এপ্লাই কৰিব পাৰিব তদুপৰি কি আছে যিবিলাক পাব্লিক অফিসেছ আছে সেই পাব্লিক অফিসাৰ্ছবিলাক যেতিয়া নিযুক্তি দিয়া হয় তেতিয়া কি কৰিব তাতে কোনো ধৰণৰ ডিসক্রিমিনেশন কৰা নহব অল আর ইকুৱেল সকলোকে কিবা ইকুৱেলিটি কৰা হ'ব এইটো আমাক কোনে দিছে আৰ্টিকলছ 16 দিছে এটা আৰ্টিকল 17 কি দিছে Article 17 কি দিছে abolish untouchability abolish untouchability যে যেটো অস্পৃশ্য বুলি জ্ঞান কৰা হয় হেতু কি কৰা হৈছে সম্পূৰ্ণৰূপে নোহোৱা কৰা হৈছে আৰু এটো কোনে দিছে আৰ্টিকল 17 দিছে যেটা আগতে কি কৰা আছিল যে হাই কাষ্ট আৰু লো ক্লাস বুলি যেনেকা ডিফাৰেন্সেস আছিল অৰ্থাৎ লো ক্লাস কাষ্টৰ খিনি কি কৰা আছিল কোনো স্থানত যাব দিয়া যিবিলাক পাব্লিক প্লেস আছে সেই পাব্লিক প্লেস বিলাকত তেওঁলোক যাব দিয়া হোৱা নাছিল সেইদৰে পাব্লিক যিবিলাক ৰাস্তায় বাহে ৰাস্তায় হওক বা পাব্লিক যিবিলাক প্লেসে হওক সেই প্লেসবিলাকত তেওঁলোকক সময় এন্ট্ৰি কৰিব দিয়া হোৱা নাছিলে আৰু পাব্লিক লো কাষ্টৰ মানুহৰ যদি হাই কাষ্টে যদি সাত আছে যদি গছকে তেতিয়া তেওঁ এটা ডাঙৰ অপৰাধ বুলি ধৰি লোৱা হৈছিল ফাদাৰ অফ দ্য ইণ্ডিয়ান কনস্টিটিউশন ডক্টৰ বি.আৰ. আম্বেদকাৰ ইজ অলসো বিলং টু হৰিজন কমিউনিটি তেওঁ অলসো কি কৈছে হৰিজন কমিউনিটিৰ পৰা তেওঁ বিলং কৰিছিল তেওঁ জানিছিল যে লো কাষ্টৰ খিনি কেনেকুৱা ব্যৱহাৰ কৰা হয় তেওঁ সেইটো কথা জানিছিলে এখানে আর্টিকলস কি করা আছে 17 কি করা আছে abolish untouchability এই যে ভেদাভেদ আছে এটো কি অস্পৃশ্যতাটো সম্পূৰ্ণৰূপে নোহোৱা কৰা হৈছে ধ্বংস কৰা হৈছে আৰু যদি কোনবা এটি মানি চলে তেতিয়া কি কৰা হ'ব তা শাস্তি প্ৰদান কৰা হ'ব এটা আৰ্টিকল 17 দিছে এটা আৰ্টিকলস 18 কি দিছে আমাৰ আৰ্টিকলস 18 কি দিছে abolition of titles abolition of titles articles কি দিছে articles 18 কি কৈছে abolition of title de সরকারে military or academic titles বাহিৰে কোনো ধৰণৰ টাইটেলস অর্থাৎ উপাধি প্রদান নকৰিব হেতু দিছে কি আর্টিকলস 18 দিছে abolition of titles এতিয়া all of you know that military titles Paramveer Chakra Ashok Chakra and academic educational titles like doctors engineers এইবিলাক কি কৰিব প্ৰদান কৰিব তাত বাহিৰে আৰু কোনো ধৰণৰ উপাধি বা টাইটেল চৰকাৰে প্ৰদান নকৰিব এইখিনি দিছে আৰ্টিকলস 18 দিছে এটা হৈছে right to equality has been given first place in the Indian constitution articles 14 to articles 18 deal with the right to equality এটা আৰ্টিকলস 14 কি কৈছে যে all are equal in the eye of law আৰু আইনে কি কৰিব সকলোকে সমভাৱে জ্ঞান কৰিব ইণ্ডিয়াৰ ভিতৰত থকা সকলোকে কোনো মাইনৰিটি নাই কোনো মেজৰিটি নাই কোনো হাই ক্লাস নাই কোনো লো ক্লাস নাই সকলোকে কি সমভাৱে জ্ঞান কৰিব আৰু সমভাৱে প্ৰটেক্ট কৰিব তাৰপিছত আৰ্টিকলস
15 কি কৈছে নো ডিসক্রিমিনেশন কোনো ধৰণৰ ভেদাভেদ কৰা নাথাকিব ৰিলিজন কাষ্ট কালাৰ প্লেস অফ বাৰ্থক লৈ কোনো ধৰণৰ ভেদাভেদ কৰা নহব পাব্লিক প্লেস বিলাক সকলোৱে সমভাৱে ইউজ কৰিব পাৰিব তেনে 16 কি দিছে যিবিলাক আমাৰ পাব্লিক অফিচাৰ্ছ আছে সেইবিলাক এপইণ্ট কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ডিসক্রিমিনেশন ইয়াতে নাথাকিব কোনো মাইনৰিটি বা মেজৰিটি কোনো হাই ক্লাছ বা লো ক্লাছ কোনো কাষ্টক লৈ কোনো প্লেস অফ বাৰ্থক লৈ কোনো ধৰণৰ এতে ডিসক্রিমিনেশন কৰা নহব ঠিক সেইদৰে কি কৰিছে আৰ্টিকল 17 কি দিছে এবলিশ্যন অফ আনটাচেবিলিটি যেটো আমাৰ আগতে যেটো কাষ্ট সিস্টেম আছিল যে হাই কাষ্ট বা লো ক্লাছ হেতু সম্পূৰ্ণৰূপে কি কৰা হৈছে আৰ্টিকল 18 সম্পূৰ্ণৰূপে হেতু নোহোৱা কৰি দিছে আৰু এটো যদি মানি চলে কোনবা তেতিয়া শাস্তি প্ৰদান কৰা হ'ব আৰু আৰ্টিকলছ 18 কি দিছে এবলিশ্যন অফ টাইটেলছ অৰ্থাৎ মিলিটাৰী এডুকেশ্যনাল টাইটেলছৰ বাহিৰে চৰকাৰে কোনো ধৰণৰ বেলেগ উপাধি প্ৰদান নকৰিব এইখিনি আছিল আমাৰ ৰাইট টু ইকুৱেলিটি নেক্সট আমি ডিসকাশন কৰিম ৰাইট টু ফ্ৰীডম right to freedom has been given second place in the Indian Constitution right to freedom articles 19 to 20 এতিয়া articles 19 to 20 অৰ্থাৎ 19 ৰ পৰা 22 লৈকে 22 লৈকে কি কৰা আছে ৰাইট টু ফ্ৰীডম অৰ্থাৎ স্বাধীনতাৰ অধিকাৰ সমূহ সন্নিৱিষ্ট কৰা হৈছে এতিয়া আৰ্টিকলছ 19 ত কি আছে আৰ্টিকলছ 19 ত কি আছে এতিয়া আৰ্টিকলছ 9 কি কৰিছে ছয় প্ৰকাৰৰ অধিকাৰৰ মৌলিক অধিকাৰৰ কথা কৈছে হেতু হৈছে কি freedom to right to freedom right to freedom of speech and expression point B freedom of assembly freedom of assembly C right from association D freedom of movement freedom of movement E right to reside and settle at any place of the state and F freedom of profession occupation
occupation, trade or business. Articles 9 যে কি কৈছে আমাৰ সরি Articles 19 কি কৈছে আমাৰ 6 fundamentals আমাক freedom দিছে হেতু 6 হৈছে কি these are হৈছে right to freedom of speech and expression, freedom of assembly, C right from association, freedom of movement, right to reside and settle at any place of the state, and freedom of profession, occupation, trade or business. এটো আমাক কি কৰি দিছে Articles 9 এ দিছে যে আমি কি কৰিব পাৰো আমাক মত প্ৰকাশ বাক স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতা দিছে Articles 19 এ দিছে। তারপরে কি আছে আমি অস্ত্র নোহোৱাকৈ আমি কি হ'ব পাৰোঁ লগ হ'ব পাৰোঁ সমবেত হ'ব পাৰোঁ সেইটো অধিকাৰ আমাৰ অস্ত্ৰবিহীন অৱস্থাত আমি একেলগে সমবেত হ'ব পাৰোঁ সেইটো আমাক ৰাইট টু ফ্ৰীডমে দিছে। নেক্সট কি দিছে আমি ৰাইট টু এছ'চিয়েশ্যন অৰ্থাৎ কি আমি যিকোনো সংস্থা বা সংগঠন গঠন কৰিব পৰা ৰাইটছ দিছে। তাৰপৰা ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত আমি যিকোনো ঠাইতে আমি ছেটেল হ'ব পাৰোঁ অৰ্থাৎ থাকিব পাৰোঁ আমি সেইটো আমাক ৰাইটছ দিছে। নেক্সট কি দিছে ৰাইট টু ফ্ৰীডম অফ প্ৰফেশ্যন, অকুপেশ্যন, ট্ৰেড আৰু বিজনেছ আমি যিকোনো ধৰণৰ প্ৰফেশ্যন অৰ্থাৎ অকুপেশ্যন যিকোনো ট্ৰেড বা বিজনেছ আমি কৰা ৰাইটছ আমাক Articles 19 দিছে। এইখিনি এইটো হৈছে Articles 19 ভিতৰত থকা ৰাইটছখিনি। এতিয়া আমি Articles 20 ডিসকাশন কৰিম যে Articles 20 কি দিছে। Articles 20 Articles 20 কি দিছে আমাক protection against arbitrary conviction অর্থাৎ Articles 20 কি দিছে জনসাধাৰণৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত তিনি ধৰণৰ আমাক কি দিছে তিনিটা ক্ষেত্ৰত তিনিটা ক্ষেত্ৰত ৰক্ষণাবেক্ষণ দিছে Articles 20 সেইকেইটা হৈছে কি ফাৰ্ষ্ট হৈছে কি no person shall be convicted of any offense except for the violation of law. আইন অমান্য কি কৰিছে Articles 20 কি দিছে আমাক তিনিটা ক্ষেত্ৰত ৰক্ষণাবেক্ষণ দিছে। সেই তিনিটা ক্ষেত্ৰত হৈছে কি no person shall be convicted of any offense except from the violation of law আইন অমান্য কৰাৰ বাহিৰে কোনো ব্যক্তিকে কি কৰিব বিনা কাৰণত আটক বা এৰেষ্ট কৰিব নোৱাৰিব সেইটো আমাক কি দিছে Articles 20 দিছে প্ৰথমটো দিছে। আৰু সেকেন্ডটো কি দিছে সেকেন্ডটো দিছে no person shall be punished for the
for the same offense more than once. Second to আমাক কি দিছে যে no person shall be punished for the same offense more than once. এজন ব্যক্তিৰ এটা দোষৰ কাৰণে এবাৰে তেওঁক পানিশ কৰা বা শাস্তি প্ৰদান কৰা হ'ব, দ্বিতীয় তেওঁক হেতু দোষৰ কাৰণে দ্বিতীয়বাৰ তেওঁক শাস্তি প্ৰদান নকৰিব অৰ্থাৎ কৰা নহ'ব। এইটো আমাক কৈ দিছে আৰ্টিকলছ 20 এ দিছে। নেক্সট কি দিছে থাৰ্ডটো দিছে no person accused of any offense shall be compelled to be a witness against himself. Himself. যে থাৰ্ডটো কি দিছে আমাক no person accused of any offenses shall be compelled to be a witness against himself. অৰ্থাৎ কোনো ব্যক্তিকে তেওঁ নিজৰ বিৰুদ্ধে সাক্ষ্যদান প্ৰদান কৰিবলৈ কোনো ব্যক্তিকে বাধ্য কৰাব নোৱাৰিব। হেতু কোনে দিছে আমাক আৰ্টিকলছ 20 দিছে। প্ৰথমটো কি দিছে যে কি কয় আইন অমান্য কৰাৰ বাহিৰে কোনো ব্যক্তিকে আইনে শাস্তি প্ৰদান কৰিব নোৱাৰিব। সেকেন্ডটো কি দিছে এজন ব্যক্তিক এটা দোষৰ কাৰণে দুইবাৰ কোনো ধৰণৰ শাস্তি প্ৰদান কৰা নহ'ব। আৰু থাৰ্ডটো কি দিছে নিজৰ বিৰুদ্ধে কোনো ব্যক্তিকে সাক্ষ্যদান প্ৰদান কৰিবলৈ বাধ্য কৰাব নোৱাৰিব। এইটো আমাক দিছে কিমান কি দিছে আৰ্টিকলছ 20 দিছে। এতিয়া আৰ্টিকলছ 21 আমাক কি দিছে এইটো 19টো হৈ গ'ল। 19 আমাক 6 কেটেগৰিজ ৰাইটছ 6 প্ৰকাৰৰ আমাক ৰাইটছ দিছে 19 তাৰপিছত 20 কি দিছে তিনিটা ক্ষেত্ৰত আমাক ৰক্ষণাবেক্ষণ দিছে, আমাক প্ৰটেক্ট কৰিছে তিনিটা ক্ষেত্ৰত। নেক্সট আমাক কি দিছে এতিয়া 21 কি দিছে এতিয়া আৰ্টিকলছ 21 Article 21 Article 21 provides protection to the life and liberty. Article 21 কি দিছে যে Article 21 provides protection to the life and liberty. Article 20 কি কৰিছে আমাৰ জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ আমাৰ Article 21 ৰক্ষণাবেক্ষণ দিব আৰ্টিকলছ 20 কৰিছে। তদুপৰি এটা আৰ্টিকলছ 21ত আৰু এটা নতুন এড হৈছে আৰ্টিকলছ 21 এ যে 6 to 14 ইয়াৰ্ছ সকলো ল'ৰা ছোৱালীকে শিক্ষা দিয়াটো বাধ্যতামূলক কৰিছে। এইটো হৈছে এটা ফাণ্ডামেণ্টেল ৰাইটছ আৰু এইটো কি আমাৰ সোমোৱা হৈছে আৰ্টিকলছ 21 এ আৰ্টিকলছ 21 এত এইটো অন্তৰ্ভুক্ত কৰা হৈছে যে আৰ্টিকলছ 20 এ কৈছে যে কি আমাৰ লাইফ জীৱন আৰু ব্যক্তিগত স্বাধীনতা আমাৰ প্ৰটেক্ট কৰিব। আৰ্টিকলছ 21 এ কৈছে আৰু তাৰ আৰ্টিকলছ 21 এ কি কৈছে যে 6 বছৰৰ পৰা 14 বছৰৰ বয়সৰ ল'ৰা ছোৱালীক শিক্ষা দিয়াটো ফাণ্ডামেণ্টেল ৰাইটছ। এইটো আৰ্টিকলছ 21 এত সেইটো সন্নিৱিষ্ট কৰা হৈছে। নেক্সট আৰ্টিকলছ 22 Articles 22 provides
against arrest and detention. Provides for protection against Article 22 provides protection against arrest and detention. Jetia any section of the citizen of India jikono byaktik jetia arrest kora hoy teok arrest kora agote ki karonot teok কি ৰিজনছক লৈ তেওঁ এৰেষ্ট কৰা হৈছে হেতু তেওঁক জনাব লাগিব তাৰ পিছতে তেওঁক এৰেষ্ট কৰিব পাৰিব হেতু আমাক কোনে দিছে আৰ্টিকলছ 22 দিছে দে আৰ্টিকলছ 22 প্ৰভাইডছ প্ৰটেকচন এগেইনষ্ট এৰেষ্ট এণ্ড ডিটেনচন আমাক এৰেষ্ট কৰাৰ আগতে তাৰে কি কাৰণত আমাক এৰেষ্ট কৰা হৈছে তাৰে ৰিজনটো ক'ব লাগিব হেতু আমাক কোনে দিছে আৰ্টিকলছ 22 দিছে এইখিনি হৈছে ৰাইট টু ফ্ৰীডমৰ ভিতৰত থকা ৰাইটছখিনি নেক্সট আমি থাৰ্ড টু আমি ডিসকাশন করি থার্ড ফান্ডামেন্টাল রাইটস ইজ right against exploitation. Right against exploitation. Right against exploitation অর্থাৎ সকলৰ বিৰুদ্ধে অধিকাৰ এটো ইন্ডিয়ান কনস্টিটিউশনৰ থাৰ্ড প্লেছত ৰখা হৈছে আৰ্টিকলছ কিমানৰ পৰা আছে আৰ্টিকলছ 23 টু আৰ্টিকলছ 24 এটা আৰ্টিকলছ 23 কি আছে আৰ্টিকলছ 23 আৰ্টিকলছ 23 লেছ ডাউন lays down that traffic in human beings and beggar and similar other forms forced labor are illegal. Article 23 ki dise lays down that traffic in human beings and beggar and similar other forms forced labor are illegal. যে মানৱ বেহা বা বেগাৰ বা আন ধৰণৰ কোনো কামত ফোর্সফুলি কাকো কি কৰিব পাৰিব এপইণ্ট কৰিব নোৱাৰিব অৰ্থাৎ এটা আগতে কি আছিল স্লেভাৰী সিস্টেমটো আছিল অৰ্থাৎ স্লেভাৰী সিস্টেমত কি আছিল যিবিলাক সোসাইটিৰ হাই ক্লাছ আছিল তে হাই ক্লাছ বিলাকে লো ক্লাছ পিপল বিলাকক কি কৰিছিল ডমিনেট কৰি ৰাখিছিল তেওঁলোকক অৰ্থাৎ যিকোনো কামত নিযুক্তি দিছিল তেওঁ যিকোনো কাম কৰিবলৈ তেওঁলোকক বাধ্য কৰাইছিল কিন্তু হেতু কি কৰাইছে বৰ্তমান নোহোৱা কৰা হৈছে অৰ্থাৎ কাকো ফোর্সফুলি কোনো ধৰণৰ কামত মানৱ বেহা বা বেগাৰ বা তেনে ধৰণৰ কোনো কামত ফোর্সফুলি নিয়োগ কৰিব নোৱাৰিব বা
কাম কৰিবলৈ দিব নিদিব এটু কিমান কোনে দিছে এটা আৰ্টিকলছ 23 এ দিছে নেক্সট আৰ্টিকলছ 24 এ কি দিছে এতিয়া আৰ্টিকলছ 24 Articles 24 prohibits the employment of children কি কৰা হৈছে আৰ্টিকলছ অৰ্থাৎ 14 বছৰৰ তলৰ ল'ৰা ছোৱালী আৰ্টিকল 24 এ কি দিছে যে 14 বছৰৰ তলৰ ল'ৰা ছোৱালী মাইন্স বা কোনো কাৰখানা বা মাইন্স বা কোনো ডেঞ্জাৰাছ কামত নিযুক্তি দিব নোৱাৰাটো কোনে দিছে আৰ্টিকলছ 24 এ দিছে যে 14 বছৰৰ তলৰ ল'ৰা ছোৱালীক কোনো ধৰণৰ ডেঞ্জাৰাছ কামত নিযুক্তি দিব নোৱাৰিব অৰ্থাৎ কাৰখানাই হওক বা মাইমে হওক তেনেধৰণৰ কোনো স্থানত তেওঁলোকক কাম কৰিবলৈ দিয়া নহ'ব সেইটো বেন কৰা হৈছে আৰ্টিকলছ সেইটো আমাক কোনে দিছে 24 এ দিছে নেক্সট আমি ডিসকাশন কৰিম right to religion 4 fundamental rights this right is right to religion right to religion 25 to 28 ধৰ্মৰ অধিকাৰ কিমানৰ পৰা আছে আৰ্টিকলছ 25 to আৰ্টিকলছ 28 ত ধৰ্মৰ অধিকাৰসমূহ সন্নিবিষ্ট কৰা আছে এতিয়া আৰ্টিকলছ 25 ত কি আছে এতিয়া Article 25 give the citizen freedom of conscience and right to the practice or propagation of any religion by peaceful means Articles 25 কি দিছে Articles 25 gives the citizen freedom of conscience and right to the practice or propagation of any religion by peaceful means the Articles 25 এ দিছে কি যে আমি যিকোনো ধৰ্ম প্ৰচাৰ যিকোনো ধৰ্ম গ্ৰহণ আমি কৰিব পাৰোঁ সেই ধৰ্ম আমি উপাসনা কৰিব পাৰোঁ প্ৰচাৰ কৰিব পাৰোঁ আৰু যিকোনো ধৰ্ম আমি ল'ব পাৰোঁ সেইটো কোনে দিছে Articles 25 এ দিছে এতিয়া Articles 27 এ কি দিছে এতিয়া Sorry, 26 এ কি দিছে এতিয়া Articles 26 Article 26 এ কি দিছে freedom to manage
freedom to manage religion, religious affairs, freedom to manage religious affairs. Articles 26 is a freedom to manage religious affairs. Articles 20 is a ধৰ্মীয় যিবিলাক প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠা কৰাৰ অধিকাৰ দিছে আৰ্টিকলছ 26 দিছে আমাক ধৰ্মীয় আমি যিকোনো ধৰ্ম গ্ৰহণ কৰা প্ৰচাৰ কৰাৰ উপৰিও সেই ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠা কৰাৰ ৰাইটছখিনি আমাক আৰ্টিকলছ 26 দিছে নেক্সট আৰ্টিকলছ 27 Articles 27. Articles 27 provides that no person shall be compelled to pay on taxes. Person shall be compelled to pay and taxes. The ধৰ্মৰ নামৰ Article 27 says that Article 27 provides that no person shall be compelled to pay on taxes. যে ধৰ্মীয় অনুষ্ঠান বা প্ৰতিষ্ঠানৰ ভিতৰত কোনো ধৰণৰ টেক্স বা কৰ বা ৰাজহ সংগ্ৰহ কৰিব নোৱাৰিব সেইটো আমাক কোনে দিছে Articles 27 দিছে নেক্সট Articles 28 আমাক কি দিছে এতিয়া Articles 28 Articles 28 take it is religious instruction can be imparted in an institution wholly or partly maintained by the state. Articles 28 says that religious instruction can be imparted in an institution wholly or partly maintained by the state. অর্থাৎ সরকারে অনুদান দিয়া শিক্ষানুষ্ঠান যিবিলাক এডুকেশনাল ইনস্টিটিউট আছে তাতে ধর্মীয় শিক্ষা প্রদান কৰিব নোৱাৰিব অর্থাৎ যিকোনো শিক্ষা বা হোলি বা পাৰ্টলি যিবিলাক চৰকাৰে ইনষ্টিটিউশ্যন আছে সেইবিলাকৰ কি ইনষ্টিটিউশ্যনবিলাকৰ তাতে কোনো ধৰণৰ ৰিলিজিয়াছ ইনষ্ট্ৰাকশ্যন অৰ্থাৎ ধৰ্মীয় শিক্ষা প্ৰদান কৰিব নোৱাৰিব এইটো বেন কৰা হৈছে এইটো দিব নোৱাৰিব এইটো কোনে দিছে আমাক আৰ্টিকলছ 28 এইটো আছে আৰ্টিকলছ ফৰ ৰাইট টু ৰিলিজন আছে 25 to 28 আমি এতিয়া নেক্সট ৰাইটছটো ডিছকাছন কৰিম Cultural and educational rights. 5 fundamental rights is cultural and educational rights.
cultural and educational rights. Cultural and educational rights. Articles 29 to Articles 30. সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ কিমানত আছে আৰ্টিকলছ 29 টু আৰ্টিকল 30 এটা আৰ্টিকলছ 29 ত কি আছে আৰ্টিকলছ 29 আৰ্টিকলছ 29 ত আছে ৰাইট টু মেইনটেইন right to maintain language script